সকলো দৰ্শককেই আজি কোৱাণ্টাম এডু হাব নামৰ এটি বিশেষ নতুন চেনেললৈ স্বাগতম জনাইছোঁ। 2026 যিসকলে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা সেইসকলৰ কাৰণে আজি কমন কুৱেশ্যন লৈ আহিছোঁ ইংলিছৰ। এতিয়া কোৰ্চ চেপ্টাৰৰ প্ৰথম তোমালোকৰ আৰু এটা ভিডিঅ'ত এ লেটাৰ টু গডৰ আমি যিখিনি কমন কুৱেশ্যন আছিলে সেইখিনি ডিছকাছ কৰিছোঁ। আজি আমি কৰ্গৰ পৰা আলোচনা কৰিম। কৰ্গৰ পৰা তোমালোকৰ 3 বা 4 মাৰ্কৰ আহিব, সেইখিনি পৰা কি আহিব পাৰে সেইখিনি চাই যাবা, অলপ স্কিপ নকৰি। এতিয়া চোৱা, তোমালোকৰ প্ৰথম MCQ আহিব। MCQ চোৱা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে। প্ৰথমতে সুধিব পাৰে যে কৰ্ণাটকৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্টখন কি। ঠিক আছে, এইটো হৈছে হ'ব কি কৰ্গ বা কোডাগু। আৰু এটা সুধিব পাৰে, চ' এইটো মাজৰ কুৱেশ্যন হয় যে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰটোনো কি। এইটো কিন্তু আমাৰ কিতাপত নাই, এইটো লাষ্টত চালে দেখিব পাবা যে মেডিকেৰী। ঠিক আছে, দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে যে ইট ইজ দ্য অনলি গেটৱে টু কৰ্গ। এই কুৱেশ্যনটো এনেকুৱা সুধিব পাৰে যে কৰ্গৰ একমাত্ৰ গেটৱেটো কি, সেইটো তেতিয়া কি লিখিব পাৰিবা তোমালোকে যে মেডিকেৰী, আৰু এইটো হৈছে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। এই কুৱেশ্যনটো তোমালোকে এবাৰ ভালকৈ চাই যাবা। আৰু ইয়াত কিছুমান তোমালোকে পইণ্ট আউট কৰি উলিয়াই ল'ব পাৰা MCQ, যেনেকুৱা কৰ্গত থকা এখন পৰ্বতৰ নাম কি থাকিব, সেইখন হ'ব ব্ৰহ্মাগিৰি। আকৌ তোমালোকে একমাত্ৰ যিখন আইলেণ্ড আছিলে সেইখন কি হ'ব, নিসৰ্গধামা। এনেকুৱা ধৰণৰ। এতিয়া চোৱা, আৰু এটা কুৱেশ্যন তোমালোকে চাবা যে কৰ্গ কিহৰ বাবে আটাইতকৈ বেছি ফেমাছ। কৰ্গটো আটাইতকৈ বেছি ফেমাছ হৈছে আমাৰ কফি প্লেণ্টেশ্যনৰ কাৰণে। এইটো তোমালোকে ভালকৈ কিন্তু চাই যাবা। এইকেইটা হৈ গ'ল তোমালোকৰ MCQ। আৰু লগতে সুধিব পাৰে যে কৰ্গৰ যি তোমালোকৰ কাবেৰী নদী আছে সেইটো ক'ৰ পৰা পানী পায়, অথবা তাত পোৱা এবিধ মাছৰ বিষয়ে লিখিবলৈ আহিব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে MCQ কাৰণে চাই যাব পাৰা। ইয়াত তোমালোকৰ 2 মাৰ্কৰ MCQ হৈ গ'ল। এতিয়া তোমালোকে 2 মাৰ্কৰ যিখিনি কুৱেশ্যন আহিব, সেই 2 মাৰ্কৰ কুৱেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো চাবা। এতিয়া প্ৰথমতে আমাৰ যিটো কুৱেশ্যন আছে সেইটো হ'ব পাৰে যে দুটা ষ্টৰী আছে নহয় আমাৰ, এটা হৈছে গ্ৰীক আৰু এটা আৰবিক ডিচেণ্ট। এই দুটা ষ্টৰী তোমালোকে ভালকৈ চাই যাবা। প্ৰথমৰ যিটো আমাৰ যিটো গ্ৰীক ষ্টৰী আছিলে, as one story goes, a part of Alexander army moves out along the coast and settle here when their return become impractical. These people made amongst the locals and their culture is apparent in their martial tradition, marriage and religious rites, which are distinct from the Hindu mainstream. এইটো হৈছে আমাৰ কি প্ৰথম গ্ৰীক ষ্টৰীটো। ইয়াৰ পাছত আছে আমাৰ আৰবিক ডিচেণ্টটো। সেইটো কি কৈছে, চ' দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰজ আপৱৰ্ড ফ্ৰম দ্য লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল ৱৰ্ন বাই কোডাভছ। এইটো হৈছে আমাৰ ছেকেণ্ড যিটো ষ্টৰী সেইটো। এতিয়া চোৱা, কিছুমান ইয়াত MCQত এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে, কুপিয়া আৰু কুফিয়া এইকেইটা কোনটো মানুহে পিন্ধে। এতিয়া কুপিয়া হৈছে যিসকল কৰ্গৰ মানুহ কোডাগু সিহঁতে পিন্ধে, আৰু এটা হৈছে কুফিয়া, এইটো হৈছে আৰবৰ মানুহসকলে পিন্ধে বা কোচসকলে পিন্ধে। ঠিক আছে, এইটো ভালকৈ এবাৰ চাই ল'বা। এতিয়া ছেকেণ্ড কুৱেশ্যনত তোমালোকে সুধিব পাৰে এনেকুৱা এটা কুৱেশ্যন যে কৰ্গৰ পিপুল। ঠিক আছে, এইটো বনাই দিব কুৱেশ্যনটো, কিতাপত নাই, তোমালোকে এইটো নিজে লিখিব লাগিব যে কৰ্গৰ যিসকল মানুহ আছিলে সেইখিনি কেনেকুৱা আছিলে মানুহ সেইখিনি। এতিয়া চোৱা, বনাই লিখিলে ইয়াৰ পৰা লিখিব পাৰিব যে প্ৰাউড ৰেচ অফ কৰ্গিছ আৰ এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন বিউটিফুল ওমেন, এনেকুৱা। আৰু এনেকুৱা লিখিব পাৰিব যে কৰ্গিছ হোম হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি। আৰু এনেকুৱা বহুত আছে যে ইভেন নাও কোডাগুছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কি লিখিব পাৰি। আৰু সিহঁত কি আছিলে, আটাইতকৈ মষ্ট লেড বেক ইণ্ডিভিজুৱেল আছিলে, আৰু সিহঁত কি হৈছিলে, কনভাৰ্ট হৈছিলে যিবোৰ হাই এনাৰ্জি এডভেঞ্চাৰাছ গেম আছিলে তেনেকুৱালৈ। এইখিনি হৈছে আমাৰ কি কৰ্গৰ মানুহসকলৰ বিৱৰণ। ইয়াৰ পাছত আৰু এটা কুৱেশ্যন সুধিব পাৰে যে সিহঁতৰ যিটো ৰীতি ৰিৱাজ আছে সেইটো মডাৰ্ণ ইণ্ডিয়াত কেনেকৈ চিলেক্ট কৰা হৈছিলে। এইবুলি কিন্তু এই কুৱেশ্যনটো নগাঁও ডিষ্ট্ৰিক্টৰ টেষ্টৰ তোমালোকে দিয়া হৈছিলে কুৱেশ্যনটো। সেইটো আমাৰ আনচাৰ এনেকৈ হ'ব যে কৰ্গিছ হোম হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি এণ্ড দে আৰ মোৰ দেন উইলিং টু ৰিকাউণ্ট নিউমেৰিয়াছ টেলছ অফ ভেলো ৰিলেটেড টু দেয়াৰ চনছ এণ্ড ফাদাৰ। এই এনেকুৱা ধৰণৰ কুৱেশ্যনটো ইয়াৰ পৰা আনচাৰটো লিখিব পৰা যায় যে দ্য কৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইণ্ডিয়ান আৰ্মি। এনেকুৱা ধৰণৰ কুৱেশ্যনটো সেইটোৰ লগত বনি যায়। সেইটো যিটো হৈছে সেইটো আনচাৰটো হৈছে, মই মানে আনচাৰটো তোমালোকক কৈ দিলোঁ। আৰু তোমালোকে MCQৰ কাৰণে এই পিছপিনে কিছুমান 1 মাৰ্কৰ যেনেকুৱা সৰু সৰু আছে, যেনেকৈ ধৰা কিছুমান একমাত্ৰ যিটো তোমাৰ পৰ্বত আছিলে সেইটো কি হ'ব, ব্ৰহ্মাগিৰি। একমাত্ৰ যিটো কি আছিলে আইলেণ্ড আছিলে সেইটো নিসৰ্গধামা। আৰু সেইটো কিমান আছিলে, কিমান বিঘা মাটি, 64 একৰ। এনেকুৱা ধৰণৰ বস্তুখিনি তোমালোকে চাই যাব পাৰা। ঠিক আছে।